চৰকাৰে ঘৰ ভাড়াতীয়াসকলৰ বাবে কিছু নীতি নিয়ম বান্ধি দিছিলে যেহেতু তেওঁলোকে যিসকল ঘৰৰ মালিকে ঘৰ ভাড়া দিয়ে আৰু সেই ঘৰ ভাড়াতীয়াসকলৰ যি নথিপত্ৰ যি যাৱতীয় নথিপত্ৰ আছে সেই নথিপত্ৰ কিন্তু ঘৰ মালিকক দিব লাগে আৰু সেই ঘৰ মালিকে কিন্তু ওচৰৰ যি আৰক্ষী চকী আছে সেই আৰক্ষী চকীক দাখিল কৰিব লাগে যিসকলক এই নথিপত্ৰ দাখিল কৰা নহয় সেইসকলৰ বাবে উচিত শাস্তি প্ৰদানৰ কথাও উল্লেখ কৰিছিলে চৰকাৰে কিন্তু সেই সন্দৰ্ভত আজি গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত আমি বিভিন্ন ঘৰৰ গৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু সেই ঘৰৰ গৰাকী কিছু লোকৰ নথিপত্ৰ যি ঘৰ ভাড়াতীয়াসকল আছে সেই ঘৰ ভাড়াতীয়াসকলৰ নথিপত্ৰ নিজৰ তাতো ৰাখিছে লগতে ওচৰৰ যি আৰক্ষী চকী আছে আৰক্ষী চকীতো সেই নথিপত্ৰসমূহ দিয়া হৈছে কিন্তু কিছু এনেকুৱা ঘৰ ভাড়াতীৰ মালিকসকল আছে যিসকলে এতিয়াও কিন্তু সেই ওচৰ চুবুৰীয়াত থকা আৰক্ষী চকীলৈকে সেই নথিপত্ৰ দিয়া নাই তেনে ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ ওপৰত কি ব্যৱস্থা কৰিব যিহেতু আমি এই সন্দৰ্ভত কিছু যি থানাসমূহ আছে আৰক্ষী চকীসমূহ আছে আৰক্ষী চকীৰ অচিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু অচিয়ে আমাক জনাইছে যে যিসকল ঘৰৰ মালিকে সেই নথিপত্ৰসমূহ ওচৰত যি আৰক্ষী চকী আছে সেই আৰক্ষী চকীত যদি দাখিল কৰা নাই সেইসকলৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হ'ব যিটো এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰত বিভিন্ন চুৰ ডকাইতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সন্ত্ৰাস ঠগ প্ৰবঞ্চনা আজি বহুতো দেখিবলৈ পোৱা গৈছে আৰু সেই সন্দৰ্ভত যিটো আৰক্ষী তেওঁলোকক তদন্ত কৰি উলিয়াব লাগে তেওঁলোকক তদন্তৰ আঁৰত লৈ কিনে তেওঁলোকক বহুতো চোৱা চিতা কৰাৰ দায়িত্ব থাকে বা তেওঁলোকে বহুতো চোৱা চিতা কৰে বা বহু অন্য ঠাইত বহুতো দূৰত দৌৰিব লগা হয় সেই ভুক্তভোগী বা যিসকল চুৰ ডকাইত আছে সেইসকলক বিচাৰি থাকিব লগা হয় কিন্তু এই যে ঘৰ ভাড়াতীয়াসকলে যে ঘৰ মালিকক যাৱতীয় নথিপত্ৰ যদি দিলেহেঁতেন তেনেহ'লে চাগে আৰক্ষীসকলেও সেই তেওঁলোকক চুৰ ডকাইতবিলাকক বিচাৰি থাকিবলগীয়া নহ'লেহেঁতেন সেই সন্দৰ্ভত যিহেতু এতিয়া বৰ্তমান গুৱাহাটী মহানগৰত চুৰৰ সন্ত্ৰাস বেছি বৃদ্ধি হৈছে এনেকুৱা যিসকল চুৰে নিজৰ ঘৰৰ ভাড়া দি থাকিব লগা সেই ঘৰৰ মালিকক যদি সেই নথিপত্ৰসমূহ দিলেহেঁতেন এতিয়ালৈকে চাগে সেই আৰক্ষীয়েও তেওঁলোকক চাগে বিচাৰি ফুৰি হাবাথুৰি খাব লগা নহ'লহেঁতেন কিন্তু এনেকুৱা এটা ক্ষেত্ৰত অচিৰ লগত যিহেতু আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁ আমাক আৰু এটা কথা জনাইছে যে ৱেব পৰ্টেল নামৰ এটা গুগলত যাই তেওঁলোকে ৱেব পৰ্টেল নামৰ যি আছে সেই ৱেব পৰ্টেলত যদি তেওঁলোকৰ সহজ উপায়েৰে কিন্তু সেই নথিপত্ৰসমূহ দাখিল কৰিব পাৰে যিসকলে সেই ৱেব পৰ্টেল দি দাখিল কৰিব নোৱাৰে সেইসকলে ওচৰৰ যি আৰক্ষী থানা আছে আৰক্ষী থানাত আহি সেইসমূহ নথিপত্ৰ দাখিল কৰিব পাৰিব ইমান সুবিধা কৰাৰ পিছতো কিন্তু কিছু একাংশ ঘৰ মালিকে কিন্তু সেই নথিপত্ৰসমূহ জমা দিয়াৰ বাবদে তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বা তেওঁলোকে সেই নথিপত্ৰসমূহ আৰক্ষীক জমা দিবলৈ সক্ষম হোৱা নাই এনে ক্ষেত্ৰত চৰকাৰে সেই যিসকল ভাড়াতীয়াৰ মালিকসকলে সেই ভাড়াতীয়াসকলৰ নথিপত্ৰ দিয়া নাই সেইসকলৰ বিৰুদ্ধে চৰকাৰে কি পদক্ষেপ ল'ব বা সেই সকলৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়ে আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ